নমস্কাৰ সকলোকে মোৰ নাম কুলদীপ ডেকা এণ্ড আজি আমি কৰিবলৈ আছোঁ চিছেট পেপাৰখন যিখন APSC 2020 আহি পিনে গ'ল আৰু এইখন পেপাৰ চাওঁতে মই সঁচাকৈ ফিল হৈছে যে এইখন পেপাৰ সঁচাকৈ অকণমান টান পেপাৰ হয় আৰু যিবোৰ ল'ৰা ছোৱালীয়ে অকণমান টান হিচাপে পঢ়া নাছিলে আপাৰ চিছেট পেপাৰখন মই অলৰেডি কৈছিলোঁ চিছেটক আপুনি ইগন'ৰ কৰি নচলিব মনত আছে মোৰ চিছেটক প্ৰথম ভিডিঅ'তে মই কৈছিলোঁ যে চিছেটক আপুনি কেতিয়াও ইগন'ৰ কৰি নচলিব আৰু সেইটোৰ কাৰণে এই পেপাৰখন অকণমান মানুহে টানো পালে আৰু বহুতেই প্ৰথমতে সুধি আছে যে একচুৱেলি কাট অফ কিমান হ'ব লাগে এতিয়া মই যিটো কাট অফ একচুৱেলি মোৰ ফালৰ পৰা প্ৰেডিকশ্যন কৰিছোঁ সেইটোত সন্মত সকলোৱে হ'বও লাগিব আৰু মই কৈছোঁ যে এইটো পাৰ্টিকুলাৰ যিটো কাট অফ হ'ব লাগে কাট অফটো চাকে মোৰ হিচাপত 60ৰ পৰা 62% হ'ব লাগে আপোনাৰ APSC কাট অফ এতিয়া বহুত ল'ৰা ছোৱালীয়ে ক'ব ইয়াতে কি 60 পৰা 62% বহুত কম হয় কাট অফ তো 60% বা চাবলৈ গ'লে আপুনি ইট ইজ একচুৱেলি 120 মাৰ্কছৰ পৰা মই আপোনাৰ 125 মাৰ্কছৰ ভিতৰত মই কাট অফ কৈছোঁ জেনেৰেলৰ কাৰণে মই কৈছোঁ যে মই এনেও কোনো এটা কথা নকওঁ চ' মই কাৰণকেইটা কৈ দি আছোঁ কিয় হ'ব পাৰে কাট অফ মান কম ফাৰ্ষ্ট কথা আপুনি চাগে জানিব ফাৰ্ষ্ট কথা আপোনাৰ হয় যে যোৱা বছৰত যদি কাট অফ চাই কোনোবাই যোৱা বছৰ কাট অফ আছিলে আপোনাৰ 263 মই অকল জেনেৰেলৰ কথা কৈছোঁ দেই 263 কাট অফ আছিলে 263 যদি আপুনি 400 নম্বৰৰ পৰা চাবলৈ যায় এইটো এপ্ৰক্সিমেটলি কিমান হয় আপোনাৰ 65% মাৰ্কছ হয় 65% মাৰ্কছ হয় তো তাৰ মানে এপ্ৰক্সিমেটলি আমাৰ APSC 65% মান মাৰ্কছ পালে কাট অফ স্ক'ৰ বা ছেফ স্ক'ৰ বুলি ভাবি লয় তেওঁলোকে কিন্তু এইবাৰ হৈছে কি আপোনাৰ পাৰ্টিকুলাৰলি যোৱাবাৰৰ স্ক'ৰতকৈ এইবাৰ স্ক'ৰ অলপ কমিব কাৰণ এইবাৰৰ মই পইণ্ট কিছুমান কৈছোঁ কিয় পইণ্টবোৰ আছে পইণ্ট নাম্বাৰ 1 যে যোৱা বছৰ আপোনাৰ নিগেটিভ মাৰ্কিং নাছিলে আৰু এই বছৰ আপোনাৰ নিগেটিভ মাৰ্কিঙো আছে হয় না তো নিগেটিভ মাৰ্কিং থাকিলে যোৱা বছৰটো আপোনাৰ বহুত ল'ৰা ছোৱালী এনেকুৱা যোনে টুক্কা মাৰিছিলে মানে টুক্কা মাৰি পিনে তেওঁলোকে সেইবোৰ এনচাৰছো কাৰেক্ট পাই গৈছিলে যিবোৰ এনচাৰছ একচুৱেলি তেওঁলোকে ভাবাও নাছিলে তো এইবাৰ নিগেটিভ মাৰ্কিং থকাৰ কাৰণে তেওঁলোকে এটা সঁচা এনচাৰ পৰা সেই নাম্বাৰছবোৰ হেৰুৱাব যিবিলাক তেওঁলোকে ভাবি পিনে টুক্কা মাৰিছিলে তো নিগেটিভ মাৰ্কিং এটা ইম্পেক্ট আনিব নিশ্চয় আৰু সেইটোৱে আপোনাৰ যোৱা বছৰৰ কাট অফতকৈ এইটো বছৰৰ কাট অফ আপোনাৰ নিশ্চয়কৈ কমিব লাগে ছেকেণ্ড পইণ্ট মই কি কৈছোঁ ছেকেণ্ড পইণ্ট যদি আপুনি জানে যোৱা বছৰ আপোনাৰ কিমানটা ছিট আছিলে যোৱা বছৰৰ ছিট আছিলে আপোনাৰ 165টা ছিট আছিলে হুৱেৰ এজ যদি এইটো বছৰৰ আপুনি ছিট জানে এইটো বছৰ ছিট আছে আপোনাৰ 331টা এইটো এপ্ৰক্সিমেটলি ডাবল নাম্বাৰ অফ ছিট হয় যোৱা বছৰতকৈ তো যিহেতু আমি জানো যে যদি আপোনাৰ ছিট বেছি থাকে তেনেহ'লে আপোনাৰ কাট অফ অকণমান কমিব আকৌ হয়নে তো ছিট কম কাৰণে কাট অফ বেছি আছিলে এইবাৰ ছিট বেছি মানে অলমষ্ট ডাবল ছিট হয় তো ডেফিনেটলি আপোনাৰ কাট অফ অলপমান কমি যাব তো ছেকেণ্ড পইণ্ট মই কৈছোঁ মোৰ ফালৰ পৰা বিকজ অফ ছিট আপোনাৰ বাঢ়ি যোৱাৰ কাৰণে থাৰ্ড পইণ্ট মই কৈ আছোঁ আপোনাক থাৰ্ড পইণ্ট হৈছে আপোনাৰ এটেণ্ডেঞ্চ যদি আপুনি এই বছৰ এক্সামৰ এটেণ্ডেঞ্চবোৰ গম পায় আপুনি জানে বা আপুনি দিছে যদি এক্সাম দেখিছে চাগে এইবাৰ ৰুমত যদি 30টা কেপাচিটি ছিট আছিলে তাতে খুব বেছি আপোনাৰ 15টা ল'ৰা ছোৱালী আহিছে হয়নে যদি 30 কেপাচিটিৰ ল'ৰা ছোৱালী মানে পঢ়িব পাৰে ৰুমটোৰ ভিতৰত তেনেহ'লে আপুনি 15টা বা খুব বেছি আপুনি 13টা 14টা মান দেখিছে চাগে হয়নে তো তাৰ মানে 50% ল'ৰা ছোৱালী এইবাৰ এক্সামত আহিবই পৰা নাই আহিব নোৱাৰা কাৰণ বহুতখিনি আছে আপোনাৰ যেনেকৈ এইবাৰ আপোনাৰ নাইট ছুপাৰবোৰ বন্ধ হৈ আছে যিবিলাকে হয়তো চেণ্টাৰ গুৱাহাটীত বা হয়তো কিবা এনেকুৱা এটা ঠাইত ৰাখিছিলে নিজৰ কৰ্মসংস্থাপন ইয়াত থকাৰ কাৰণে কিন্তু আহিব নোৱাৰিলে কিবা কিবি কাৰণৰ কাৰণে বা হয়তো আপোনাৰ বেলেগ ঠাইত আপোনাৰ ট্ৰাভেলিংবোৰ কিছুমান ঠাইত আপোনাৰ এতিয়া বৰ্তমান বন্ধ হৈ থাকিব পাৰে সেইটো কাৰণে আহিব নোৱাৰিলে তো সেইটোৰ কাৰণে অকণমান আপোনাৰ ইফেক্ট হ'ব এটেণ্ডেঞ্চ কমি গ'ল তো এটেণ্ডেঞ্চ কমি যোৱা মানে নাম্বাৰ অফ এপ্লিকেণ্ট এইবাৰ আপোনাৰ কমি গৈছে এপ্লিকেণ্ট কমি যোৱাৰ কাৰণে আপোনাৰ কাট অফ এইবাৰ নিশ্চয় অলপমান কমিব লাগে ফ'ৰ্থ পইণ্ট মোৰ ফালৰ পৰা মই এইটো ভাবিছোঁ যে দ্য মেজৰ পইণ্ট আপোনাৰ কি হৈছে এইবাৰ চিছেট পেপাৰখন কোনো ল'ৰা ছোৱালীয়ে এক্সপেক্ট কৰা নাছিলে যে চিছেট পেপাৰখন ইমান টান হ'ব পাৰে বুলি সঁচা কথা কৈছোঁ বিং আ টিচাৰ এই পেপাৰখন মই চাই পিনে মোৰ ফিল হৈছে যে এই পেপাৰখন আপোনাৰ মিডিয়ামৰ পৰা টান ৰেঞ্জত পৰে এইখন কেতিয়াও আপোনাৰ এখন নৰ্মেল পেপাৰৰ পৰা এভাৰেজ পেপাৰৰ ভিতৰত হ'বই নোৱাৰে যদি বিশ্বাস নকৰে আপুনি নিজে ভাবি চাওক এতিয়ালৈকে ইউটিউবত কোনো এজন টিচাৰে আপোনাৰ চিছেট পেপাৰখন ফুল্লি ছল্ভ কৰি দিবৰ কাৰণে সাহসে কৰা নাই কিন্তু GS পেপাৰখন অলমষ্ট সকলোবোৰ টিচাৰ্ছে কৈছে যে মোৰ পঢ়োৱা 70% মোৰ পঢ়োৱা 30% মোৰ পঢ়োৱা 50% মিলিছে ইনফেক্ট মই নিজেও লাইভ কৈ আছোঁ যে মই যিমানখিনি বস্তু পঢ়াইছিলোঁ আমাৰ ক্লাছত তাৰে 70 পৰা 80% কুৱেশ্যনছ এজ ইট ইজ আহিছে GS পেপাৰখনত তো এইকাৰণে মই ভাবিছোঁ GS পেপাৰখন বহুত ইজি আছিলে কিন্তু হুৱেৰ এজ ইফ ইউ চি দ্য চিছেট পেপাৰখন চোৱাৰ লগে লগে অলপমান প্ৰব্লেমছ এইটোত মই কি ফেচ কৰিছোঁ আমাৰ যিবিলাক অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীবিলাক আছিলে চিছেট পেপাৰখনৰ যিবিলাক গণিতবোৰ আছিলে একচুৱেলি সেই গণিতবোৰ চাই পিনে অকণমান পাজলড হৈ যাব কাৰণ মোৰ বিচাৰিছিলোঁ এই কুৱেশ্যন পেপাৰখন অকণমান আপোনাৰ বাইলেংগুৱেল যদি হ'লে হয় মানে ইংলিছ প্লাছ যদি অসমীয়াত থাকিলে হয় কুৱেশ্যনছবিলাক তেনেহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকে আৰু অলপমান ভাল স্ক'ৰ কৰিব পাৰিলে হয় কিন্তু অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে এই কুৱেশ্যনছবিলাক ভালকৈ কিছুমানে বুজি নাপোৱাৰ কাৰণে আপোনাৰ ছল্ভে কৰিব নোৱাৰিলে তো সেইটো এটা প্ৰব্লেম হ'ল আপোনাৰ যে তেওঁলোকে পাৰিলে এই কুৱেশ্যন পেপাৰখন বাইলেংগুৱেল কৰিব লাগিছিলে তো চিছেট পেপাৰ যিহেতু টান পেপাৰ হিচাপে দেখিছেও চাগে বা বহুতৰ টানো পাইছে বা আপুনি দেখিছে ইউটিউবত এতিয়ালৈকে কোনো ছল্ভ কৰা নাই
আই এম দ্য ফাৰ্ষ্ট ওৱান যোনে পেপাৰখন ছল্ভ কৰিব ওলাইছে আজিৰ কাৰণে তো সেইটো কাৰণে মোৰ ফিল হৈছে যে আপোনাৰ কাট অফ নিশ্চয় কমিব যিবিলাক ল'ৰা ছোৱালী আপোনাৰ 80% বা আপোনাৰ 85% কৰি পিনিও আহিছে তাৰে পৰা বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যাৰ চিছেট পেপাৰ একদম ফেইল একদম বেয়া হৈছে আৰু যদি জানে ভালদৰে আপুনি এই চিছেট পেপাৰখনত পাছ কৰিবৰ কাৰণে লাগিছিলে আপোনাক 27টা কুৱেশ্যনছ কাৰেক্ট কৰিব লাগিছিলে 27টা কুৱেশ্যনছ কাৰেক্ট কৰিব লাগিছিলে আৰু আপুনি পেপাৰখন ভালদৰে যদি কাউণ্ট কৰি চাইছে ইয়াতে আপোনাৰ 40টা কুৱেশ্যন আপোনাৰ মেথছৰ ফালৰ পৰা আছিলে আৰু 40টা কুৱেশ্যন আপোনাৰ আছিলে ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ ফালৰ পৰা ঠিক আছে তো তাৰ মানে যদি এজন ল'ৰা ছোৱালীয়ে অকল আপোনাৰ মেথছৰ ছেকশ্যনটো কৰি পিনে যায় কাৰেক্টলি তাৰ পৰা গোটেইখিনি কৰিব নালাগে আপুনি যদি তথাপিও আপুনি মেথছৰ ছেকশ্যনটোৱে অকল চুই পিনে আহে কাৰেক্টলি তেনেহ'লেও আপুনি থ্ৰু আছিলে তো সেইকাৰণে মই বাৰম্বাৰ কওঁ আপুনি মেথছক কেতিয়াও ইগনোৰ কৰি পিনে চলিব নোৱাৰে কোনো এক্সামতে ঠিক আছে তো সেইকাৰণে আজি পেপাৰখন আমি ছল্ভ কৰিম মেথছক চাই পিনে আৰু এইটো কথা সদায় মনত ৰাখিব মই যিটো কথা কৈছোঁ যে এইবাৰ চাব লগা হ'লে মই কৈছোঁ যে এইবাৰ কাট অফ আপোনাৰ 60 পৰা 62% যাব পাৰে বা হয়তো তাতকৈ কমিবও পাৰে বিকজ আ ভেৰি হিউজ ইম্পেক্ট উইল বি প্ৰভাইডেড অৰ হেজ বিন ডান বাই দ্য চিছেট পেপাৰ আৰু সেইখন পেপাৰে কেনেকৈ ছল্ভ কৰিব লাগে এক্সামত এই পাৰ্টিকুলাৰ পেপাৰখন কোনো এটা ফৰ্মুলা নোহোৱাকৈ মই আপোনাৰ গোটেই পেপাৰখন ছল্ভ কৰি পিনে দেখাই দিম অলপ পিছতে আৰু মনত ৰাখিব চিছেটক কেতিয়াও ইগনোৰ নকৰিব আপুনি যদি APSC নিচিনা এক্সাম ক্ৰেক কৰিব বিচাৰিছে অলমষ্ট 6-7 মাহ মানৰ কাৰণে নিশ্চয় আপুনি GS পঢ়িব লাগিবই লাগিব আৰু 2 মাহ মানৰ কাৰণে হ'লেও আপুনি চিছেট পেপাৰক নিশ্চয় কোপ আপ কৰিবৰ কাৰণে আপুনি অলপ হ'লেও ফ'ল' কৰিব লাগিব তাহক পেপাৰখন ছল্ভ কৰিব বিচাৰোঁ আৰু ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় বা কিবা যদি আপুনি ওলাই দিব বিচাৰে নিশ্চয় আপুনি কমেণ্ট ছেকশ্যনত লিখি দিব পাৰে Question to Dimar dise, a candidate attempted 12 questions and secured full marks in all of them. 12টা question attempt কৰিছে আৰু তেখেতে full marks পাইছে গোটেইকেইটা questionতে. If she obtained 60% marks in the test, 60% marks যদি তেখেতে পাইছে test 2ত তোমাক ফাইনালি সুধি আছে তেনেহ'লে যে what was the total number of questions in the test? Testৰ total number of questions কিমান আছে? তো 60% মানে মই চাবলৈ যাওঁ যদি 60% is basically আপোনাৰ 3/5. 3/5 তাই 3/5 তাৰ মানে কৰিছে বুলি মই এক্সপেক্ট কৰিছোঁ 3/5 মানে তাই 3টা কৰিছে 3টা কৰি পিনে কিমান পাইছে তাই 12টা কুৱেশ্যন কৰা বুলি কৈছে 3টা কুৱেশ্যন কৰা মানে আমাৰ হিচাপত 12টা কুৱেশ্যন ঠিক আছে তো তেনে 5টা কুৱেশ্যন কিমান হ'লে হয় 3 যদি 12 হয় 1 তোমাৰ 4 হ'ব তো তেনে 5 তোমাৰ 20 হ'ব 5 তোমাৰ 20টা কুৱেশ্যন এতিয়া সুধিছে তোমাক যদি গোটেইকেইটা ইকুৱেল মাৰ্কছ কেৰি কৰে তো 20টা কুৱেশ্যনৰ কিমান নম্বৰ থাকিলে হয় 20টা কুৱেশ্যনৰ 20 নম্বৰ থাকিলে হয় তাৰ মানে এনসাৰ আপোনাৰ এইটো হ'লে হয় 20 নম্বৰ ঠিক আছে অপচন বি নেক্সট কুৱেশ্যন আ ক্লক ইজ সেট right at 5 am এটা ক্লক আপোনাৰ 5টা বজাত সেট কৰি দিয়া গৈছে দা ক্লক ক্লোজেছ 16 মিনিটছ ইন 24 আৱাৰ্ছ 16 মিনিটকে আপোনাৰ লছ কৰে আপোনাৰ 24 ঘণ্টাত ঠিক আছে মানে ঘড়ীটো আপোনাৰ শ্লো চলে 16 মিনিটকে কমকে চলে 24 ঘণ্টাত তাত সুধিছে আপোনাৰ হোৱাট উইল বি দা ৰাইট টাইম when the clock indicates 10 pm on the fourth day 10 pm হ'লে কিমান সময় এক্স্যাক্টলি হ'ব লাগে যদি আপোনাৰ ৰাইট টাইমটো ওলাব দিছে ৰাইট টাইম কিমান হ'ব যদি আপোনাৰ চতুৰ্থ নম্বৰ দিনাখনত 10টা বাজি আছে চাওক যেতিয়া এটা কোৱেশ্চন এইটো কৰিবলৈ হ'লে আপোনাক মই এটা কথা কৈছোঁ এইটো CBSEৰ ক্লাছ 10ৰ কিতাপৰ পৰা লোৱা গৈছে কোৱেশ্চনটো এক্স্যাক্টলি কোৱেশ্চন হয় আপোনাৰ সেইটো কোৱেশ্চন তাৰ পৰা চাব পাৰি সলিউশনটো বা ইয়াতে মই আপোনাৰ একো নকৰাকে কৰিবলৈ হ'লে কেনেকৈ কৰিব পাৰি চাওক যদি এটা ঘড়ী আপোনাৰ 10টা বজা দেখাই আছে কিন্তু আমি জানো যে ঘড়ীটো লেট চলি আছে তো তেনেহ'লে ঘড়ীটো এক্সাক্ট টাইম সুধিলে কিমান হ'ব 10টাতকৈ বেছি হ'ব লাগে 10টাতকৈ বেছি একমাত্ৰ এটাই টাইম আছে 11টা বজা এইটো এনসাৰ হৈ যাব 11টা বজা আৰু যদি কোনোবাই চাব বিচাৰে এনসাৰৰ সলিউশনটো এই CBSE ক্লাছ 10ৰ কিতাপৰ পৰা লোৱা গৈছে তোমাৰ নেক্সট তোমাৰ which is greater than 0.5 0.5 তকৈ গ্ৰেটাৰ কোন হয় 0.5 মানে কিমান হয় 1/2 হয় তো 1/2 তকৈ ডাঙৰ লাগে আপোনাক তো অপচন নম্বৰ 1 ত চাইছো আপোনাৰ কি দিয়া আছে 9 divided by 5 9 divided by 4.5 4.5 দিয়া আছে তো 4.5 এটা কেনে কৰিম 90 divided by 45 এ হোৱাৰ নিচিনা হ'ল multiplying 10 on numerator and denominator তো 90 divided by 45 তো কিমান হ'ব आंसर 2 হ'ব তো এইটো আপোনাৰ কিমান হয় 0.5 তকৈ ডাঙৰ হ'ল নে यस 2 পাইছো যেহেতু মই आंसरটো ইয়াৰে পৰা তো 0.5 তকৈ ডাঙৰ হ'ল তো आंसर আপোনাৰ এইটোৱে হ'ব কাৰণ আপোনাক খুদিছিলে গ্ৰেটাৰ লাগিছিলে নেক্সট কোৱেশ্চন আপোনাৰ তাত আছে যে if a train of length 1 kilometer runs at a speed of 60 km per hour এখন ট্ৰেইন আছে আপোনাৰ সাপোজ এখন ট্ৰেইন আছে আপোনাৰ ট্ৰেইনখনৰ স্পীড দিছে আপোনাৰ কিমান 60 km per hour
60 km/h দিছে আৰু ট্ৰেইনখনে কৈছে যে হাউ মাচ টাইম উইল ইট টেক টু ক্ৰছ আ ব্ৰিজ অফ 1 কিলোমিটাৰ এখন ব্ৰিজ এখন আছে ব্ৰিজখন আপোনাৰ 1 কিলোমিটাৰৰ ব্ৰিজ হয় ঠিক আছে তো কিমান সময় লাগিব এই ব্ৰিজখনক ক্ৰছ কৰিবলৈ হলে লেটস সি টাইম স্পীড ডিসটেন্স টাইমত কি কিছিলো টাইম মানে আপোনাৰ হ'ব লাগে ডিসটেন্স বাই স্পীড ডিসটেন্স কিমান হ'ব এতিয়া ডিসটেন্স হ'ব তোমাৰ ট্ৰেইনখনে নিজৰ লেন্থটো কভাৰ কৰিব নিজৰ লেন্থ দিয়া আছে 1 কিলোমিটাৰ বুলি ট্ৰেইনখনৰ এটা দিয়া আছে লেন্থ অফ দা ট্ৰেইন ইজ 1 কিলোমিটাৰ আৰু ব্ৰিজখনৰ লেন্থ আপোনাৰ 1 কিলোমিটাৰ তো ট্ৰেইনখনে নিজৰ লেন্থটো ক্ৰছ কৰিব ব্ৰিজৰ লেন্থটো ক্ৰছ কৰিব তো আপোনাৰ 1 + 1 কিলোমিটাৰ এই গুটেখিনি আপোনাৰ ডিসটেন্স হল স্পীড কিমান হ'ব স্পীড দিছে 60 km/h তো স্পীড দিছে আপোনাৰ 60 km/h এইটো দিছে তো কিলোমিটাৰ কেনসেল হ'ব ইয়াতে 2 আছে 2 ৰে আপোনাৰ 60 30 টাইম যাব তো আপুনি দেখা পালে ইয়াতে কিমান হ'ব আৱাৰটো ওপৰত গুচি যাব আপোনাৰ তো মানে এইটো 1/30 আৱাৰ হ'ল কিন্তু কোৱেশ্চন আপোনাৰ কিহত আছে মিনিটত আছে তো আৱাৰক মিনিটত লৈ যাব লাগিলে কি কৰিম আমি 1/30 মিনিটত লৈ গ'লো 60 মিনিট তো তাৰ মানে এনসাৰ হ'ব আপোনাৰ 2 মিনিট তো এনসাৰ আপোনাৰ হ'ল 2 মিনিট আৰু 2 মিনিট আমাৰ কোড আছে আমি দেখিছো 2 মিনিট আছে ইয়াতে অপশন নম্বৰ সিট তো এটা আপোনাৰ 2 মিনিট এনেকৈ আহি যাব নেক্সট আপোনাৰ ওকে নেক্সট দিছে আপোনাৰ কোৱেশ্চন ইয়াতে আ বক্স কন্টেইনস 5 ৰেড 5টা ৰেড বল আছে 6টা ব্লু বল আছে 5টা ৰেড বল আছে 6টা ব্লু বল আছে balls are drawn one by one from the box after 5 draws at most how many times there is possibility that the drawn ball is red one ঠিক আছে ইয়াতে আপোনাৰ বক্স এটা আছে ঠিক এটা 5টা ৰঙা বল আছে এটা দুটা তিনটা চাৰিটা 5টা ৰঙা বল আছে এইটা ৰেড বল আৰু নেক্সট কৈছে 6টা ব্লু বল আছে এইফালে 6টা ব্লু বল এইটা আপোনাৰ 6টা ব্লু বল আছে এই বক্সটো ফালৰ পৰা এটা কোনোবা এজন মানুহে আপোনাৰ 5টা আপোনাৰ ৰেন্ডম ড্ৰ কৰিব 5টা আপোনাৰ ইয়াৰ পৰা বল ড্ৰ কৰিব ঠিক আছে তো 5টা যদি আপুনি ৰেন্ডম বল ড্ৰ কৰে আপোনাক ম্যাক্সিমাম এট মোস্ট কিমানটা বল আপুনি ৰঙা কালাৰৰ পাব হেতু সুধিছে তো চাওক যদি মই প্ৰথম ড্ৰটো কৰো মই এটা ৰঙা পালো বুলি এক্সপেক্ট কৰিছো নেক্সট ড্ৰটো কৰিলো মই ৰঙা পালো বুলি এক্সপেক্ট কৰিছো ন এনেকৈ 5টা ড্ৰ কৰিলে 5টা ৰঙা মই পাই যাব পাৰো তো ম্যাক্সিমাম মোৰ চান্স মই 5টা ড্ৰ কৰিলে 5টা ৰঙা কালাৰ মই পাই যাম যদি সুধিলে হয় এট লিষ্ট মই কিমানটা পাম তোমাৰ ৰঙা কালাৰ তো এট লিষ্ট এটাও নাপাব পাৰে আপুনি মিনিমাম যদি সুধে কিমানটা পাম মিনিমাম এটাও নাপাব পাৰে 5টা টাইমতে তুমি হয়তো ব্লু পাব পাৰা তো ইয়াতে 5টা টাইম মই ৰেড পোৱা বুলি এক্সপেক্ট কৰি লৈছো তো হেতু কাৰণে আপোনাৰ এনসাৰ হৈ যাব অপশন নম্বৰ B5 ঠিক নেক্সট কোৱেশ্চন 14 নম্বৰটো সাপোজ মই কৈছো অপশন নম্বৰ B2 যদি প্লট কৰিছে আপুনি গম পাই যাব এনসাৰ হৈ যাব যেনেকৈ আপোনাৰ 5 - 0 হ'ব দেন আপোনাৰ ইয়াৰ পৰা ললো মই +2 3 আছে দেন আও কোৱেশ্চন মাৰ্কত মই ললো ইনটু 2 5 ললো ঠিক আছে তো এইটো ভ্যালু আপুনি 20 এর সমান পাব লাগে পামনে নিশ্চয় পাম এটা যদি চাই আপুনি 5 - 0 + 3 * 5 বদমাছ ৰুল ইউজ কৰিলে এইটো আগতে কৰিব লাগিল তেনে এইটো 15 পালে তো ইয়াতে একো নাই মানে প্লাস আছে তো +5 আছে ইয়াতে +15 আছে তো প্লাসটো মই নেক্সট কৰিব লাগে তো +5 আৰু +15 কৰিলে মই 20 পাম আৰু -0 আছে 20 - 0 20 হ'ব আমি এনসাৰ মোৰ ৰাইট হ্যান্ড সাইড মিলি যাব তো অপশন নম্বৰ B2 প্লট কৰিলে আপুনি এনসাৰ পাই যাব নেক্সট আপোনাৰ দিয়া আছে এইফালে কৈছে যে ৰিড কৰিব লাগে আপুনি গুটেকিটা ইকুৱেশ্যন আৰু আপোনাক সুধিছে কি কোনটো কাৰেক্টলি প্লট কৰিলে আপোনাৰ ইকুৱেশ্যনটো মিলি যায় তো ইয়াতে আপোনাক প্ৰথমটো চাই লৈছো প্ৰথমটো f ৰ কাৰণে কি দিছে ডিভিজন তো ইয়াতে 1000 ডিভাইডেড বাই f মানে আপোনাৰ ডিভিজন হয় তো ডিভাইডটো লৈছো মই 25 দেন আপোনাৰ d আছে d মানে আপোনাৰ ইকুৱেল টু তো এটো ইকুৱেল টু কিমান দিছে 30b তো 30b মানে কিমান হয় b মানে এডিশন b5 দিছে ইয়াতে a মানে আপোনাৰ মাল্টিপ্লাই হয় এটো a দিছে a মানে মাল্টিপ্লাই 2 দিছে তো লেটস সি 1000 ডিভাইড বাই 25 এটো আপোনাৰ 40 হ'ব 40 ইকুৱেল টু ইফালে কি মিলিছে নাই তো 30 + 5 * 10 40 আচ্ছা ইফালে 40 হৈ গৈছে মানে এনসাৰ নম্বৰ এইটো হৈ যাব আপোনাৰ কাৰেক্ট ঠিক আছে জাস্ট সিম্পলি আপুনি ভ্যালু এটা প্লট কৰি চাব লাগে ইয়াতে নেক্সট আপোনাৰ সুধিছে কাৰেক্ট এলফাবেটিক অৰ্ডাৰ আপুনি ম্যাচ কৰিব লাগে a আছে b আৰু b নাই c আছে d নাই e আছে f নাই g আছে তো g হ'ব লাগে একচুয়ালি ইয়াতে তো g প্ৰথমতে আপোনাৰ ইয়াতে আহিছে তো এইটো এনসাৰ GMS নেক্সট what should come in the following series is correctly defined কি ডিফাইন কৰিছে আপোনাৰ each term of the series should be sum of the preceding terms of sum হ'ব লাগে যেনেকৈ এইটো যদি অপচন আপুনি চাই চেক কৰি গম পাব 2 পিছত আপোনাৰ নেক্সট সাপোজ 5 লৈছে ঠিক আছে 2 আৰু 5 এড কৰিলে আপুনি 7 পাইছে
নেক্সট দুটা টাৰ্ম এড কৰিলে আপুনি কি পাইছে 9 7 পাইছে 12 পাইছে 12 আৰু 7 মিলি পিনে কিমান পাইছে 19 পাইছে 19 আৰু 12 মিলি পিনে 31 পাইছে তো তাৰমানে এইটো এনসাৰ আপোনাৰ কাৰেক্ট হৈ যাব নেক্সট আপোনাৰ দিছে retail inflation মানে আপোনাৰ মূল্য বৃদ্ধি তো retail inflation is decreasing in the month of March compared to the earlier months আগৰ মাহতকৈ মাৰ্চৰ মাহত আপোনাৰ retail inflation কমিছে হেতু কথা কৈছে তো প্ৰথমতে কি দিছে আপোনাক সুধিছে ইয়াতে কোনটো কনক্লুজন above তোমাৰ ড্ৰ কৰিব পাৰি এই particular line to পঢ়ি পিনে তো price of retail product is coming down in the month of March compared to the month of January তো নিশ্চয় এইটো হ'ব পাৰে Next, upon the rate at which prices of the retail products increased in the month of January, jitu apnar increase hoisile, and February was more. January, February apnar more hoisile than the rate at which increase in the month of March. March ot koi apnar January, February apnar besi hoise etu kotha koise. To mor hisabot apnar eitu answer correct hoi jabo karon yate dekhise ete apnar earlier months buli koise. Earlier months মানে অকল জানুৱাৰী কথাহে এওঁলোকে ইয়াতে মেনশ্যন কৰিছে তো ইয়াৰ আগৰ মাহকেইটাতো সেম ফিচাৰ্স আছিলে তো এইকাৰণে এইটো মোষ্ট প্ৰবেবল চুজ নকৰি পিনে আমি এইটো চুজ কৰিব লাগিব কাৰণ ইয়াতে জানুৱাৰী কথাও সোমাই আছে ইয়াতে ফেব্ৰুৱাৰী কথা সোমাই আছে কাৰণ ইয়াতে আপোনাৰ মান্থস বুলি তেওঁলোকে ইনক্লুড কৰিছিলে নেক্সট আপুনি দেখা পাইছে ৰিটেল প্ৰাইচ অফ প্ৰডাক্টস ইজ গোইং আপ কন্টিনিউয়াছলি ওভাৰ মান্থস ডাঙৰ হৈ বৃদ্ধি হৈ গৈ আছে কিন্তু অলৰেডি দেখা পালো আমি মাৰ্চতো কমিছে তেওঁলোকৰ কাৰণ এইটো নিমিলিব নেক্সট আমাৰ প্ৰাইচ অফ ৰিটেল প্ৰডাক্টস ইজ ডিক্ৰিজিং কন্টিনিউয়াছলি ডিক্ৰিজিং হৈ আছে বুলি তো এইটো তাৰ আগতেহে তো আপোনাৰ ইনক্ৰিজ হৈ আছিল এবাৰহে আপোনাৰ ডিক্ৰিজ হৈছে তো আপোনাৰ এইটো নিমিলিব তো অপচন নম্বৰ বি আপোনাৰ কাৰেক্ট আনসাৰ হৈ যাব ইয়াতে নেক্সট আপোনাৰ কি দিছে আচ্ছা কৈছে যে which of the following pairs has the same similarity এইটো সেম সিমিলাৰিটি কাৰ আছে সিমিলাৰিটি মানে 36 আছে আৰু 216 আছে 36 কি হয় আপোনাৰ এইটো আপোনাৰ 6 ৰ স্কয়াৰ হয় আৰু এইটো আপোনাৰ 6 ৰ কিউব হয় তো আপোনাৰ বেসিক্যালি কোনবা স্কয়াৰ আৰু কিউবৰ নাম্বাৰটা লাগে 4 টো চাও 4 টো আপোনাৰ 2 ৰ স্কয়াৰ হয় আৰু 8 টো আপোনাৰ 2 ৰ কিউব হয় তো এটা সেম নাম্বাৰ অফ স্কয়াৰ আৰু কিউব লাগিছিল মোক তো তাৰমানে এইটো এনসাৰ হ'ব 4 আৰু 8 নেক্সট এ আছে বি আছে সি ডি নাই ই আছে এইটো এনেকুৱা ইফত এফ আছে জি আছে এইচ আই নাই জে আছে তো কে আছে এল আছে এম এন নাই ও আছে ওৰ পিছত থাকিব তোমাৰ তাত পি থাকিব কিউ থাকিব আর এস নাথাকে টি থাকিব তো এনেকুৱা হ'ব পি কিউ টি তো এইটো এনসাৰ হৈ যাব আপোনাৰ কাৰণে নেক্সট post are to be put in a fencing of 63 feet length 63 feet length তুমি post লগাবা ইয়াতে ঠিক আছে the distance between each post is 7 feet আচ্ছা এইটো এটা তোমাৰ পোস্ট আছে সাপোজ 63 ফিটৰ তোমাৰ পোস্ট আছে ডিসটেন্স এটা পোস্টৰ পৰা আনটো দূৰত্ব কিমান তোমাৰ 7 ফিটৰ তো ইয়াতে এটা মোৰ পোস্ট আছে ইয়াতে মোৰ এটা পোস্ট 7 ফিট এখিনি 14 হৈ গল ফিট এখিনি 21 ফিট হল 28 ফিট হল 35 ফিট হল 42 হল 49 হল 56 হল এন্ড 63 তো 63 ফিট টু মোৰ হৈ গল ইয়াতে গুটি মিলি হাতটাকে তোমাৰ দূৰত্ব থাকিব লাগিছিল 7 ফিট কি ডিফাৰেন্স देयर इज অলৰেডি আ পোস্ট ইন ওয়ান এন্ড কোনবা এটা এন্ডত তোমাৰ অলৰেডি এটা পোস্ট আছে হাউ মেনি নিউ পোস্ট আৰ ৰিকোয়াৰ্ড কিমান নতুন পোস্ট লাগিব তোমাক তো হুদিছে নতুন পোস্ট মোক কিমানটা দৰকাৰী আছে বৰ্তমান তো লেটস সি দা ডায়াগ্ৰাম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা নতুনকৈ আপোনাক 9টা পোস্ট লাগিব অপচন নম্বৰ এ হৈ যাব এনসাৰ Next, Sultana wakes up in the morning. Sultana ratiba khar pai. She finds that sun has come up. Surya ulaise. She goes to the nearby park and starts running towards north. North phale tekhete daura start kore. To eneke tekhete north phale daura start koribo. Etu north phale. ঠিক আছে towards which direction of her will be her own shadow. Shadow আপোনাৰ কোনটো ফালে পৰিব তাইৰ নিজৰ লগত চালে তো এটো নৰ্থৰ ফালে তাই যাই আছে এটো আপোনাৰ ইষ্টৰ ফালে হয় ৰাতিপুৱা কথা কৈছে যেটো সূৰ্য আপোনাৰ এইটো ফালৰ পৰা ওলাব সূৰ্যটো এইটো ফালৰ পৰা ওলা আপোনাৰ শ্যাডো এইটো ফালে পৰে এনেকে তো এতিয়া মানুহজন যদি এনেকে খুসকাৰি গৈ আছে মানুহজন এনেকে খুসকাৰি গৈ থাকিলে শ্যাডো এইটো ফালে পৰি আছে তো তাৰ মানে তাই এইটো কি সাইড হ'ব তাই এইটো লেফট সাইড হ'ব তাই এইটো লেফট সাইড হ'ব তো আনসাৰ আপোনাৰ অপচন নম্বৰ এ হৈ যাব নেক্সট দিছে আপোনাৰ অল ষ্টোনছ আৰ হ্যামাৰ্স সকলোবোৰ ষ্টোন আপোনাৰ হ্যামাৰ হয় ঠিক আছে নো হ্যামাৰ ইজ আ স্পেড কোনো হ্যামাৰ আপোনাৰ স্পেড নহয় কোনো হ্যামাৰ আপোনাৰ স্পেড নহয় তো হ্যামাৰ আৰু স্পেড দূৰে দূৰে ৰাখিলে হ'ল কোনো হ্যামাৰ আপোনাৰ স্পেড নহয় নেক্সট কৈছে যে সাম স্পেডস আৰ হ্যাঙ্গাৰ্স কিছুমান স্পেড আপোনাৰ হ্যাঙ্গাৰ হয় ঠিক আছে কিছুমান স্পেড হ্যাঙ্গাৰ আৰু অল হ্যাঙ্গাৰ আর ওয়ালস গোটেবোৰ হ্যাঙ্গাৰ আপোনাৰ ওয়াল হয় গোটেবোৰ হ্যাঙ্গাৰ আপোনাৰ ওয়াল হয় এটা নেক্সট মই কি চাব লাগে ইয়াতে মই চেক কৰিব লাগিব যে কোনটো অপচন তোমাৰ গিভেন ইয়াৰে কাৰেক্ট হয় অল হ্যামাৰ্স আৰ ষ্টোনছ সকলোবোৰ হ্যামাৰ তোমাৰ ষ্টোনছ হয় সকলোবোৰ হ্যামাৰ টু ষ্টোন হোৱা নাই ইয়াতে
সকলোবোৰ হেমাৰ ষ্ট'ন হোৱা নাই কিছুমান ষ্ট'নহে হেমাৰ হৈছে তোমাৰ তো গোটেই ষ্ট'নহে হেমাৰ আছিলে ষ্ট'ন কেন বি স্পেড ষ্ট'নবোৰ তোমাৰ স্পেড হ'ব পাৰে ষ্ট'নবোৰ স্পেড হ'ব পাৰেনে তো কেতিয়াও নোৱাৰে ষ্ট'নবোৰ স্পেড হ'ব কাৰণে কাৰণ ষ্ট'ন আপোনাৰ ইয়াতে আছে আৰু স্পেড আপোনাৰ ইয়াতে আছে তো অল ৱালছ আৰ ষ্ট'নছ সকলোবোৰ ৱালছ তোমাৰ ষ্ট'নছ হৈছে বুলি কৈছে সকলোবোৰ ৱাল ষ্ট'নছ হোৱা নাই বৰ্তমান সাম স্পেডছ কেন বি ৱাল কিছুমান স্পেড তোমাৰ ৱাল ইয়াতে এইখিনি স্পেড যিখিনি তোমাৰ ৱাল হৈ আছে তো নিশ্চয় এইটো তোমাৰ কাৰেক্ট এনসাৰ হৈ যাব নেক্সট The average score of John Harris after 50 innings was 46.4. John আৰু Harrisৰ average score তোমাৰ 46.4. John আৰু Harrisৰ average score তোমাৰ 46.4. ঠিক আছে নেক্সট তোমাৰ কি কৈছে after 60 innings এইটো 50টা ইনিংছৰ কথা কৈছিলে 50টা ইনিংছৰ এভাৰেজ স্কোৰ জন হেৰিছৰ 46.4 আফটাৰ 60 ইনিংছ জন এভাৰেজ স্কোৰ ইনক্ৰিজ বাই 2.6 60টা ইনিংছ হোৱাৰ পিছত জনৰ এভাৰেজ স্কোৰ কিমান হ'ল 2.6 কে বাঢ়িলে তো আগতে তোমাৰ আছিলে 46.4 এতিয়া তোমাৰ 2.6 কে বাঢ়িলে ঠিক আছে 2.6 কে এতিয়া বাঢ়িছে তো এতিয়া খুদিছে তোমাক হোৱাট ওয়াজ জনছ এভাৰেজ স্কোৰ ইন দ্য 10 ইনিংছ লাষ্টৰ 10টা ইনিংছত তোমাৰ জনৰ এভাৰেজ স্কোৰ কিমান হয় তো লেটস সি জন আৰু হেৰিছৰ যদি 46.4 এভাৰেজ স্কোৰ হয় তো জনৰো 46.4 আৰু হেৰিছৰো 46.4 আমি এক্সপেক্ট কৰিব লাগিব তো ইয়াতে সাকে অকল মোক জনৰ কথাহে লাগে কাৰণ তক জনৰ কথাই দিয়া আছে ইয়াতে আৰু জনৰ কথাই সুধিছে তো মই এক্সপেক্ট কৰিছো যে স্যাৰ জনৰ 46.4 এভাৰেজ আছিল 50খন মেটছৰ পিছত ঠিক আছে তো ইয়াতে মই এখিনি ৰাপ কৰি দিও জনৰ আপোনাৰ স্কোৰ আছিল 46.4 আফটাৰ 50 ইনিংছ তো জনৰ টোটাল কিমান হ'ব লাগে জনৰ total 50 খন মেটছৰ টোটাল স্কোৰ কিমান হ'ব লাগে সা 46.4 ইনটু 50 ইমান হ'ব লাগে নিশ্চয় তো নেক্সট তোমাৰ কি কৈছে জনৰ তোমাৰ 60 খন ইনিংছত চাবলৈ যাওতে 2.6 কে এভাৰেজ বাঢ়ি গ'ল তো জনৰ এতিয়া 60 খন নেক্সট ইয়াতে জনৰ 60 খন চাবলৈ যোৱালে 2.4 বাঢ়ি গৈছে 46.4 আগতে আছিল এটা 2. যদি 6 বাঢ়ি যায় 2.6 বাঢ়ি যোৱা বুলি কৈছে তো 2.6 বাঢ়ি যোৱানে 49 হৈছে এতিয়া কিমানখনত 60 খন মেটছত মিলি পিনি ঠিক আছে এইখিনি গম পালো ওকে ওকে এতিয়া জনৰ এভাৰেজ স্কোৰ কিমান হৈছে বুলি সুধিছে তোমাক ওকে তুমি যদি জানা তুমি এটা কাম কি কৰিব পাৰা তুমি এইটোৰ এনসাৰ উলাই লবা আৰু এইটোৰ এনসাৰ উলাই লবা এইটো এনসাৰ উলাবা উলাউতে জনৰ 60 খন মেটছৰ স্কোৰ পাইছা ইয়াতে আৰু জনৰ 50 খন মেটছৰ স্কোৰ পাইছা ইয়াতে নিশ্চয় টোটাল আৰু ইয়াতে তুমি কি গম পাবা ডিফাৰেন্স অফ দ্য স্কোৰ যদি জনৰ 60 আৰু জনৰ 50 যদি মই ডিফাৰেন্স তোমাৰ উলাই লব পাৰো কিমান স্কোৰ হি 10 খন মেটছত কৰিছিল ইয়াতে পাই যাবা তুমি হেতু স্কোৰ পাবা তুমি 620 পাবা তুমি ঘৰতে এবাৰ ট্ৰাই কৰিবা তুমি এইটো স্কোৰ আৰু এইটো স্কোৰৰ ডিফাৰেন্স লবা সাবট্ৰাকশন কৰিবা 620 পাবা তুমি তো 10 খন মেটছত হি 620 স্কোৰ কৰিছিল তাৰ মানে তো তোমাক 10 খন মেটছত যদি এভাৰেজটো লাব লাগে 10 খন মেটছত যদি এভাৰেজটো লাব লাগে তো 620 ডিভাইডেড বাই 10 62 হৈ যাব তোমাৰ তো এখানে आंसर হ'ব আপোনাৰ অপচন নম্বৰ সি 62 এখিনি মাল্টিপ্লিকেশন ঘৰত আপুনি কৰি লব পাৰে নেক্সট তোমাৰ দিছে যে কোৱেশ্চনটোত a sum of 2500 is divided among x y and z in the ratio of 1/2 তো x ৰ কাৰণে y ৰ কাৰণে আৰু z ৰ কাৰণে 1/2 3/4 আৰু আপোনাৰ 5/6 আছিল ঠিক আছে এটা এলসিএম কিমান হ'ব 6 আৰু 4 এলসিএম আপোনাৰ 12 হ'ল 2 থাকিলে 2 ৰ 12 হৈ যাব আপোনাৰ গুটে মিলি তো এলসিএম যদি 12 ৰে মাল্টিপ্লাই কৰো এইটো আপোনাৰ কিমান হ'ব 6 হৈ যাব 12 ৰে মাল্টিপ্লাই 4 3 গুণ 12 3 3 গুণ 9 হৈ যাব আৰু আপোনাৰ 6 2 গুণ 12 5 2 গুণ 10 তো 10 হৈ যাব তো আপোনাৰ কি দিছে হোৱাট ইজ দা ডিফাৰেন্স বিটুইন দা ম্যাক্সিমাম স্কোৰ এণ্ড মিনিমাম স্কোৰ ম্যাক্সিমাম স্কোৰ তোমাৰ 10 বুলি ধৰিছো মিনিমাম স্কোৰ পৰা 6 বুলি ধৰিছো তো তাৰ ডিফাৰেন্স কি লাগে 4টা ৰেশিওৰ ডিফাৰেন্স লাগে এটোৱে লাগে আচ্ছা আগতে চাই লোৱা যে গুটেখিনি মিলি পিনে তোমাৰ সাম কিমান হয় সাম হয় আপোনাৰ 2500 টকা তো ইয়াতে গুটেখিনি মিলি কিমান হৈছে 6 9 আৰু 10 ৰ গুটে মিলি তোমাৰ হৈছে 25টা তো 25টা ৰেশিও যদি 2500 হয় এটা ৰেশিও 100 হ'ব এটা ৰেশিও যদি 100 হয় 4টা ৰেশিও 400 হ'ব এটোৱে ডিফাৰেন্স ওলাব লাগিছিল তো आंसर আপোনাৰ অপচন নম্বৰ সি হৈ যাব ঠিক আছে নেক্সট তোমাৰ question 8 to দিছে আচ্ছা ইনাফ ডিউৰিং আ ফেস্টিভ কাৰ্নিভেল এটা ফেস্টিভ কাৰ্নিভেল চলি আছে অফাৰ ফলোইং ডিসকাউন্ট কিছুমান ডিসকাউন্ট দিয়া গৈছে আপোনাৰ ডিসকাউন্ট এটা কি কৈছে সাকসেসিভ ডিসকাউন্ট অফ 10% and 20% আপোনাৰ দিয়া গৈছে এণ্ড দে পে সাৰ্ভিস টেক্স অফ 10% এক্সট্ৰা আচ্ছা প্ৰথম কেছটো মই চাই পিন দেখাই দিছো যে যদি মোৰ বস্তুটোৰ দাম 100 টকা হয়
যদি মোৰ বস্তুটোৰ দাম 100 টকা হয় ইয়াতে তোমাৰ ডিসকাউন্ট লয় সাকসেসিভ ডিসকাউন্ট 10% লগালে তোমাৰ 90 টকা হ'ল এটা আকৌ তোমাৰ 10% ডিসকাউন্ট লাগে আকৌ 20% ডিসকাউন্ট 20% ডিসকাউন্ট মানে আকৌ তোমাৰ ইয়াতে 20% 9 20% কিমান হ'ব 18 হ'ব তো 18 কমি যাব ইয়াৰ পৰা আকৌ ডিসকাউন্ট পালা যেটো 18 কমি গল আৰু তোমাৰ হলিতে 72 रुपीस আৰু কৈছে যে দেন পে সার্ভিস টেক্স 10% তুমি পে কৰিব লাগিব 10% পে কৰিব লাগিলে তো নিশ্চয় তুমি ইয়াৰ পৰা 72 ৰ পৰা 10% তুমি পে কৰি দিয়া 7.2 এটা তুমি পাবা ভ্যালু পালা নেক্সট তুমি চাবা ইয়াতে সাকসেসিভ ডিসকাউন্ট আকৌ তুমি 1 ৰ পৰা 20% কমাবা দ্যাট ইজ আখি হল তোমাৰ আখিৰ পৰা আকৌ তুমি 10% কমাবা তোমাৰ পালা 72 পালা আকৌ 72 পালা দেন পে সার্ভিস টেক্স আকৌ সার্ভিস টেক্স 7.2 72 সার্ভিস টেক্স কিমান হ'ব 7.2 হ'ব তো তুমি আকৌ কিবা 72 ৰ পৰা বেছি কিমান 79.2 ইয়াতেও পালা আৰু 79.2 ইয়াতেও পালা তো সোয়া based on the above which of would be the best choice for a customer of Carnival মানে Carnival তো তোমাৰ কাস্টমার জনৰ বেস্ট চয়েস কোনটো হ'ব এইটোৰ দাম তোমাৰ সেকেন্ড 79.2 পাইছা ফার্স্ট তো তোমাৰ 79.2 পাইছা থার্ড তো নকৰিলেও তুমি গম পাইছা যে দুটা তোমাৰ অলমোস্ট মিলি আছে সেমে হৈ আছে তো তাৰ মানে অল দা অপশনস আর ইকুয়ালি গুড হ'ব এইটো তুমি কৰি চাব পাৰা এবাৰ হেতুটো তুমি 79.2 এ পাবা নেক্সট তোমাৰ what would come in the next series 2 ৰ পৰা 7 that means 5 increment হৈছে 7 ৰ পৰা 14 7 increment হৈছে 14 ৰ পৰা 23 9 increment হৈছে এটো আপোনাৰ কিমান হল ইনক্রিমেন্ট 11 ইনক্রিমেন্ট হৈছে নেক্সট আপোনাৰ 13 ইনক্রিমেন্ট হ'ব তাৰ মানে তো 34 ৰ পৰা 13 যোৱা মানে 47 পাবা তুমি নেক্সট তুমি পাবা z আছে y আছে x আছে w আছে v আছে তো u হ'ব লাগিছিল তো 47 u এইটো আছে आंसर অপশন নম্বৰ a হৈ যাব নেক্সট select the word from the following which cannot be formed using the letters of the word threaten word to use কৰি তুমি ইয়াতে ফর্ম কৰিব নোৱাৰা wordটো লাগে তোমাক তো তুমি যদি চাব বিচাৰা ইয়াতে গম পাইছা যে ইয়াতে ডিটেইন নামৰ ওয়ার্ডটোত আই এটা আছে বাট তোমাৰ থ্ৰিটেন নামৰ ওয়ার্ডটোত এনেকুৱা কোনো আই নাই তো হেইটোৱে লাগিছিল যে কোনটো ফর্ম কৰিব নোৱাৰা তুমি ইয়াৰ পৰা তো ডিটেইন নামৰ ওয়ার্ডটো নেক্সট তোমাৰ চাবা a student buys a book in an online shop at 20% discount 20% discount এটা অনলাইন শপত তেওঁ কিতাপ বাই কৰিছে যেটো মই কৈছো যে কোনো ফৰ্মুলা ইউজ নকৰো তো মই সাপোজ ভ্যালুটো লৈছো মই 300 টো লৈছো 300 যদি মই 20% তো মই ট্রাই কৰি চাও 300 20% ট্রাই কৰা মানে তেও 60 টকা কমি যাব 60 रुपीस কমি যাব 10% 30 টকা হ'ব 20% 60 रुपीस হ'ব তো তাৰ 240 रुपीसত কিনিছে তাই লৰা ছোৱালীজনীয়ে অনলাইনৰ পৰা her friend buys the same book in a book fair for 192 rupees same কিতাপখন 192 rupeesত কিনিছে তাই লগৰ ছোৱালীজনে paying 20% less than her friend তাই ফ্ৰেণ্ডতকৈ আকৌ 20% কম তো ইয়াৰে 20% কম মানে কিমান আকৌ চাও তাই ফ্ৰেণ্ডতকৈ 20% আৰু কমত তো 24 হ'ব তোমাৰ 10% 48 হ'ব তোমাৰ 20% তো তাতকে কম কিমান হ'ব এটো যে 2 পালা ইয়াতে তুমি পাবা 3 ৰ পৰা 4 পৰা 9 পাবা আৰু 192 তো তাই 192 তে কিনিছিলে নে यस তো তাৰ মানে লগৰ ছোৱালীটোতকৈ 20% কমালে 192 হয় তো এইটো আমি কোৰ পৰা পাইছিলো 192 আমি পাইছিলো এক্স্যাক্টলি অপশন 300 টো ইউজ কৰোতে সেইকাৰণে মই কৈছো आंसर বি হৈ যাব বুলি নেক্সট তোমাৰ 2 আছে 5 আছে এটা এনেকুৱা দিছে সিৰিজটো 2 আছে 5 আছে 10 আছে 17 আছে 28 আছে 41 আছে নেক্সট আৰু নেক্সট কি হ'ব লাগে 2 ৰ পৰা 5 3 ডাঙৰ 5 ৰ পৰা 5 ডাঙৰ এটো 7 ডাঙৰ এটো তোমাৰ কিমান হ'ব এটো আপোনাৰ 11 ডাঙৰ তো এটো আপোনাৰ 28 ৰ পৰা 41 কিমান ডাঙৰ হ'ল 28 ৰ পৰা 41 হলে আপোনাৰ 13 ডাঙৰ তো এইবিলাক দেখি চাগে 3 5 7 11 13 এটা প্ৰাইম নাম্বাৰ হয় নেক্সট প্ৰাইম নাম্বাৰ কি হয় 13 পিছত 14 নহয় 15 নহয় 16 17 হয় 17 তো 41 তকৈ যদি 17 বাঢ়ি যায় কিমান হ'ব আপোনাৰ 58 হ'ব প্ৰথম নাম্বাৰটো তো 58 কোড আছে আপোনাৰ যদি মই চাও আচ্ছা 58 দেখা পাইছে অপশন নম্বৰ 1 তে আপোনাৰ জি লিখি আছে দ্যাট ইজ দ্য आंसर তো এনেকে গম পাব নেক্সট আপুনি চাও পাৰে দা weight of 13% are given below 13টা মানুহৰ weight দিয়া আছে তো 13টা মানুহৰ weight আপোনাৰ কিমান বুলি কৈছে সাপোজ 13টা মানুহৰ যদি weight দিয়া আছে তো একদম মাজৰ যেটো weight হয় যেহেতু এইগিটা দেখিছে আপুনি এইগিটা আপোনাৰ সেম ডিফারেন্স এটো 2 ডিফারেন্স এটো 2 ডিফারেন্স এটো 2 ডাঙৰ এটো 2 এটো 2 এটো তোমাৰ 2 এটো 2 2 2 2 আৰু 2 গুটেকিটা 2 ডাঙৰ তো তাৰ মানে 13টা নাম্বাৰ যদি দিয়া আছে একদম মাজৰ সংখ্যাটো আপোনাৰ এভাৰেজ হৈ যাব মাজৰ সংখ্যাটো তোমাৰ কোনটো হয় 82 13টা সংখ্যাৰ এটো 7 নম্বৰ নাম্বাৰ হয় তো 82 তোমাৰ এভাৰেজ হয় এতিয়া কি কৰিবা তুমি এই নাম্বাৰটো 82 তুমি এভাৰেজ পালা আৰু এই গুটেখিনি তুমি এটা এভাৰেজ পাবা কিবা এটা ঠিক আছে এই গুটেখিনি তুমি কিবা এটা এভাৰেজ পাবা সেই এভাৰেজটো তুমি যেতিয়া কৰিবা
এতিয়া এই গোটেইকেইটা এড কৰিবা এড কৰি পিনে এই 100টোৰ 79টো ল'বা লৈ পিনে তুমি যেতিয়া এভাৰেজ ল'বা ডিভাইড বাই 15 কৰিবা এবাৰ ঠিক আছে 15 কৰিবা তো এভাৰেজ ওয়েট অফ দা গ্ৰুপ উইল বি ইনক্ৰিজ বাই আগতে তোমাৰ 82 আছিলে এতিয়া তুমি কিমান পাইছা এতিয়া যেতিয়া তুমি পাবা 83 পাবা তুমি চাবা আৰু সেইকাৰণে কৈছোঁ মই অপশ্যন নম্বৰ বি হৈ যাব আগতকৈ এভাৰেজ এক বাঢ়িছে ঠিক এনেকৈ কৰিবা এবাৰ The price of consumer commodity increased by 25%. আগতে যদি 100 টকা বস্তু আছিল এতিয়া তোমাৰ 25% বাঢ়িছে এতিয়া 125 টকা হৈছে ঠিক আছে by what percent should a household reduce its consumption to the budget remains the same যদি বাজেট একেই থাকিব লাগে তো কিমান কমাব লাগিব তো পার্সেন্টেজ ডিক্রিজ কৰিবলৈ হলে কিমান এটো ওপৰত তোমাৰ 25 হল ডিফারেন্স অফ the numbers 25 তলত তোমাৰ পার্সেন্টেজ ডিক্রিজ কৰিবলৈ হলে তলত তোমাৰ থাকে ইনক্রিজ ভ্যালু তেতিয়া এটা বস্তু ডাঙৰ হ'ব আৰু এটো আপুনি মোৰ পার্সেন্টেজৰ টপিকটো তোমাৰ বুজাই থৈ দিয়া আছে তলত মোৰ ইনক্রিজ ভ্যালু হলে 125 তলম ইনক্রিজ ভ্যালু ইনটু 100% তো এটো সলভ কৰিলে আপুনি পাই যাব 20% ৰ এনসাৰ নেক্সট Before the start of a meeting, every member shakes hands with every other member exactly once. এই সেম কোয়েশ্চনটো ইভেন মোৰ ক্লাছতো কৰিছিলো যদি যিবিলাক ষ্টুডেণ্টে চাই আছে গম পাব যে এই কোয়েশ্চনটো আমি কম্বিনেশ্যন আৰু পাৰমিটেশ্যনৰ ক্লাছত কৰিছিলো য'ত মই কি কওঁ যে যিমানজন মানুহ আছে সিমানজন মানুহে যেতিয়া হেণ্ডশেক কৰে হেণ্ডশেক কৰিবলৈ হলে মিনিমাম কেইটা মানুহ লাগে দুটা মানুহ লাগে কাৰণ বহুতে এই কোয়েশ্চনটো বুজিয়ে পোৱা নাছিল কি এই কোয়েশ্চন আহিছে কোনটো টপিকৰ পৰা মই কৈছো এই কোয়েশ্চনটো জানিব কাৰণে কেনে কৰে এডুকেশ্যন সেম আপুনি দেখিব টুৰ্নামেন্ট বিলাকত কি এখন টিমে আনখন টিমৰ লগত এখনে মেচ খেলে বুলি তো তেনেকুৱাকে হেণ্ডশেক কৰিবলৈ হলে দুটা মানুহ লাগে মিনিমাম হয়নে আৰু সুধিছে ইয়াতে কি কিমানটা মিনিমাম মানুহ থাকিব লাগিব এই হেণ্ডশেকটো যদি 66টা টোটাল হেণ্ডশেক হৈছে আপোনাৰ সেম টুৰ্নামেন্টত যদি ইমানখন মেচ খেলিছে তেনেহলে কিমানটা টিম আছিল হেনেকুৱা ধৰণৰ কোয়েশ্চন আচ্ছা এটা এই 12 নম্বৰটো ইউজ কৰি গম পাব ইয়াতে 12 টা যদি মানুহ আছিল কম টোটাল হেণ্ডশেক কৰিবলৈ দুটা মানুহ লাগে 12C2 কম্বিনেশ্যন কোয়েশ্চন আছিল তো 12C2 12টা মানুহ হেণ্ডশেক কৰিবলৈ দুটা মানুহ লাগে তো 12C2 12ৰ কম্বিনেশ্যন মানে যদি তুমি উলাব যোৱা 12 ফেক্টৰিয়েল পাবা ওপৰত তলত পাবা তুমি 10 ফেক্টৰিয়েল আৰু 2 ফেক্টৰিয়েল তো 12 ফেক্টৰিয়েল মানে লিখিব পাৰো 12 * 11 * 10 ফেক্টৰিয়েল তলতো তোমাৰ 10 ফেক্টৰিয়েল থাকিব আৰু 2 ফেক্টৰিয়েল মানে 2 * 1 10 ফেক্টৰিয়েল কেনসেল যাব 2 ৰে তোমাৰ 12 যাব 6 বাৰ তো 6 * 11 তো 66 দেখা পাইছে নাই তো ডেফিনেটলি 6টা 66টা হেণ্ডশেক মিলাইছিলে তো এখানে মই কোনটো লৈছিলো 12 জন মানুহ থাকা বুলি লৈছিলো তো এইটো আপোনাৰ এনসার হৈ যাব ঠিক আছে নেক্সট তোমাৰ এইটো দিছে a car A is thrice as fast as B car A তোমাৰ thrice fast হয় B কৈ and car B is 1/3 as fast as C car B আপোনাৰ 1/3 as fast as C car B কিমান 1/3 of S যদি C ৰ S হয় এটো দিছে মই এটো সোৱাই নাই কাৰণ কোৱেশ্চনটোত মই দেখা পাইছো ইয়াতে the distance covered by C in 15 minutes will be covered by B in তো C এ কিমান ডিসটেন্স কভার কৰে 15 মিনিটত তেনেহলে হেখিনি B এ কিমান টাইম লাগিব কভার কৰিবলৈ তো C যদি 15 মিনিট লাগে C ৰ স্পিড সোৱা C ৰ স্পিড কিমান হয় S হয় তো B টো 1/3 স্লো হয় তো B কিমান লাগিব B নিশ্চয় তোমাৰ 45 মিনিটস লাগিব ঠিক আছে তো 45 মিনিটস आंसर হৈ যাব তোমাৰ নেক্সট কোৱেশ্চন দিছে তোমাৰ P, Q, R, S, T connected by 4 different modes of transport. P and Q are connected by boat and rail. P আৰু Q তোমাৰ কানেক্ট কৰা গৈছে boat আৰু ৰেলেৰে যাব পাৰিব boat বা ৰেলেৰে S আৰু R কানেক্ট কৰা গৈছে বাছ আৰু boatৰে S আৰু R যাব পাৰে বাছ নহবা boatৰে ঠিক আছে Q আৰু T কানেক্ট কৰা গৈছে তোমাৰ এৰেৰে Q আৰু ইয়াতে সাপোজ T আছে এটো কানেক্ট কৰা গৈছে তোমাৰ এৰেৰে ঠিক আছে তাত P আৰু R কানেক্ট কৰা গৈছে boatৰে P আৰু R এটো P এটো R এটো কানেক্ট কৰা গৈছে আপোনাৰ ইয়াতে boatৰে যাব পাৰে খালি boatৰে যাব পাৰে T and R connected by rail and bus T আৰু R T এটো R এটো connected by rail আৰু bus rail বা bus first question কি দিছে first question is what mode of transport would help to reach R R পাবলৈ হলে কৈছে তোমাক যদি R পাবলৈ হয় আর যদি পাবলৈ হয় তেনে হলে কোনটো মোড অফ ট্রান্সপোর্ট ইউজ কৰিব লাগিব যদি তুমি স্টার্ট কৰা তোমাৰ জাৰ্নিটো কিউৰ পৰা আৰু কৈছে যে মোডটো চেঞ্জ কৰিব নোৱাৰা উইদাউট চেঞ্জিং দা মোড অফ দা ট্রান্সপোর্ট তুমি কিউৰ পৰা আর যাব লাগে এতিয়া কিউৰ এইটো তোমাৰ কিউৰ পৰা মই আর যাব কাৰণে এইটো এটা ৰাস্তা আছে তোমাৰ তাত
আৰু কিউৰ পৰা আৰ যাব কাৰণে এইটো এটা ৰাস্তা আছে তোমাৰ তাত কিন্তু সেম মোডত যাব লাগিব কিউৰ পৰা আৰ ইয়াতে তোমাৰ এয়াৰ আছে কিন্তু ইয়াতে তোমাৰ ৰেল আৰু বাছ আছে তো এইটো ৰাস্তা তুমি যাব নোৱাৰা এইটো ৰাস্তাৰে আহা এইফালে বোট আৰু ৰেলে যাব পাৰা এইফালে আকৌ তোমাৰ বোট আছে তো তুমি দুবাৰে বোটত আহিব পাৰা ইয়াতেও বোট আছে তোমাৰ ইয়াতেও বোট আছে তো এনসাৰ তোমাৰ হৈ যাব বোট ঠিক আছে নেক্সট কোৱেশ্চন if a person visits each of the places starting from p ৰ পৰা start কৰি পিনে আৰু get back to p ৰ পৰা start কৰি পিনে আৰু p তে ঘূৰি আহিব বিচাৰে তেনেহলে কৈছে which of the following places must be visited twice কোনটো প্লেস দুবাৰ ঘূৰিব লগা হ'ব তেখেতে তে ওপৰত চাও p ৰ পৰা ঘূৰি p তে আহিব বিচাৰিছে এইটো তোমাৰ p তো মই p ৰ পৰা সাপোজ মই কি কৰলো q গলো q ৰ পৰা মই r গলো r ৰ পৰা মই আকৌ p যাব পাৰো এতিয়া কিন্তু মই গুটেকেটা ঘূৰিব লাগিব তোমাৰ r ৰ পৰা আকৌ মই s গলো s ৰ পৰা আকৌ মই r আহিলো তাৰ পিছত মই আকৌ p গলো হেনে কৰিব লাগিব তো এইটো কাম কৰোতে তুমি r দুবাৰ ঘূৰিব লগা হ'ল r যেহেতু ইয়াতে আছে আৰু ইয়াতে s ইয়াতে এক্সট্ৰা কে আছে সেইকাৰণে r টো যিকোনো মাধ্যমেৰে গলেও তুমি r টোক দুবাৰ টাচ কৰিবই লাগিব কাৰণ এবাৰ গলা আকৌ এবাৰ ঘূৰি আহিব লাগিব r ৰ তাতে s ৰ পৰা তো সেইকাৰণে r হ'ব তোমাৰ এনসাৰটো কাৰণ দিছে যে কোনটো তুমি টুৱাইস ঘূৰিব লাগিব সেইকাৰণে এনসাৰ ইজ r নেক্সট তোমাৰ in the following diagram W represents তোমার worker D represents তোমার doctor আর P represents তোমার patients হুদিছে কোশ্চেন কি doctor who are patients doctor যিবোৰ patient হয় but not workers কিন্তু worker নহয় doctor যিবোৰ patient হয় কিন্তু তোমাৰ worker নহয় তো এইটা তোমাৰ worker নোহোৱা বুলি হুদিছে doctor যিকিটা patient এইটো এটা doctor এইটো এটা doctor আৰু patient টো হয় কিন্তু worker হ'ব নোৱাৰে ই worker হৈ আছে 1 2 তো তাৰমানে आंसर হ'ব তোমাৰ তাত 6 2 অপচন নম্বৰ C হৈ যাব आंसर নেক্সট Consider the square given below. এই কোৱেশ্চনটো মই কৰা মতে মোৰ মিলা নাই বাট মোৰ হিচাপত ফিল হৈ আছে যে এপিএসসি এই কোৱেশ্চনটো ফুলকে দিছে কাৰণ আপুনি যদি 4 আপুনি যদি আধা কৰে 2 হ'ব 9 ৰ যদি তুমি ডাবল কৰা 18 হ'ব তো এই দুটা এড কৰিলে 20 পায় ঠিক আছে সেম নেক্সট কেস এর আধা 18 আধা কৰিলে 4 পায় 5 ৰ ডাবল কৰিলে 10 হয় তো দুটাক এড কৰিলে 14 পায় 14 এটা আহি আছে তো এইটো হিচাপত এইটোৰ আধা কৰিলে কিমান হ'ব 10 ৰ আধা কৰিলে 5 হ'ব 3 ৰ ডাবল কৰিলে 6 হ'ব দুটাকে এড কৰিলে 11 পাব লাগে কিন্তু এনসারত 11 তোমাৰ দিয়া নাই কতো সেই কাৰণে মোৰ সম্ভাৱ্য এইটো কোৱেশ্চন এপিএসসি ফুল দিছে নেক্সট চাও which of the following values closer to the actual value of pi in the mathematics closer to the actual value তো কাখত লাগে তে বহুত মানুহে কৈ আছে আনসারটো 22/7 হ'ব 22/7 is exact value of pi but exact value নালাগে তোমাক কৈছে যে ক্লোজাৰ কাখৰ ভ্যালুটো লাগে পাই তো কাখৰ ভ্যালু হ'ব তোমাৰ 3.14 তুমি ঘৰত 22/7 ক ডিভাইড কৰি পিনে চাবা গম পাই যাবা এইটোৰ নিয়াৰ বাই তুমি আহি পাই যাবা তো তোমাক ক্লোজাৰ ভ্যালু লাগে যেহেতু এইটো তোমাৰ आंसर হৈ যাব অপচন নম্বৰ C 3.14 নেক্সট next question to if all the angles of a triangle are prime numbers which of the following could be such angle গুটেকেটা অ্যাঙ্গেল যদি prime number হয় তো যদি এইটো তোমাৰ actually prime number হয় 89 বাকি কেটা তোমাৰ কি হ'ব লাগে বাকি কেটা নিশ্চয় তোমাৰ হ'ব লাগিছিল 91 তো 91 ক বনাবৰ কাৰণে প্ৰাইম নাম্বাৰ কি ল'ব পাৰি যে 91 বনাব পাৰি সো এইটো বেসিক্যালি সলিউশন টু এপিএসসি দিলে ভাল হ'ব কাৰণ এনেকুৱাকে ৰ্যান্ডমলি বহুতবোৰ आंसर्स হ'ব পাৰে ইয়াতে সো 89 হ'ব পাৰে 79 নে 59 নে 29 লেটস ওয়েট ফৰ এপিএসসি's आंसर আৰু এইটো आंसर মই দিয়াটো মই উচিত না ভাবিম ইয়াতে কাৰণ এইটো খুব বেছি ধুনিয়া কোৱেশ্চন বুলি মই এইটো নকওঁ একচুয়ালি Number next tomar A B C D E and F are in arithmetic progression. A B C D E আৰু F to arithmetic progression আছে তেনে হলে হদিছে E - C কিমান হ'ব লাগে এতিয়া সোৱা A B C D E আৰু F যদি arithmetic progression থাকে তেনে হলে আমি জানো যে difference of any two number is equal to the another two number difference তো এই দুটাৰ difference কিমান হ'ব সো ইয়াতে D - C হ'ব আৰু ইয়াতে হ'ব তোমাৰ তাত E - D হ'ল তোমাক কি লাগিছিল E - C ৰ ভ্যালু লাগিছিল এ দিছে যে E - C ৰ ভ্যালু কিমান হ'ব তো ইয়াতে E - D হে পালো তো একচুয়ালি মই এনেকে বনাই দিতে নহলে E - D এটা - C দি দিছো মোৰ ফালৰ পৰা ঠিক মোক এইটো লাগিছিল E - C লাগিছিল তো - C মই মোৰ ফালৰ পৰা দিলো এই ফালৰ এটা নিজৰ ফালৰ পৰা দিব লাগিব তেনেহলে D - C অলৰেডি এটা আছে তো টুৱাইস C হৈ যাব ইয়াতে তো ইয়াতে এটা E এইটো হৈ আছে আৰু C এইফালে আছে এই D টোক এইফালে লৈ যাও এইফালে হলে কিমান হ'ব টুৱাইস D হৈ যাব তো E - C ৰ ভ্যালু কিমান হ'ব টুৱাইস D minus twice C হৈ যাব 2 to common ললে D minus C হৈ যাব তাৰ মানে आंसर আপোনাৰ অপচন নম্বৰ B টো পৰি যাব নেক্সট আপোনাৰ the average weight of 10 students in a class of 15 boys and 10 girls is 38.4 15 টা boys আৰু 10 টা গাৰ্লৰ এভাৰেজ আপোনাৰ কিমান দিছে গুটেকেটা মিলি কিমান 25 টা হল
25টা হ'ল আৰু ইয়াতৰ এভাৰেজ আপোনাৰ দিছে যে 38.4 বুলি 38.4 বুলি দিছিলে আচ্ছা নেক্সট তোমাৰ দিছে দ্য এভাৰেজ ৱেইট অফ দ্য বয়জ এলোন অকল বয়জৰ এভাৰেজ যদি 15টা বয় ডিভাইড বাই 15 ইহঁতৰ কিমান কৈছে অকল 40 কেজি তো ইয়াৰ পৰা মই বয়জ কেইটা টোটেল ৱেইট গম পাই যাম 15টা বয়জৰ টোটেল ৱেইট কিমান হ'ব স্যাৰ 40 * 15 600 হ'ল তোমাৰ আৰু ইয়াৰে পৰা 15টা বয়জ আৰু 10টা গাৰ্লৰ গোটেই মিলি পিনে এজ কিমান মানে ৱেইট কিমান হ'ব 38.4 * 25 38.25 কিমান হ'ব 950 আৰু 25 আৰু 0.5 মিলি পিনে 10 হ'ব 950 আৰু 10 মিলি পিনে 960 তো 960 হ'ব 15টা বয় অলৰেডি আপুনি জানে কিমান হ'ব 600 বুলি ঠিক আছে 960 পৰা 600 গুচি গ'লে 10টা গাৰ্লৰ মিলি পিনে টোটেল এজ হ'ব তোমাৰ 960 পৰা 600 গুচিলে 360 হ'ল তো 10টা গাৰ্লৰ টোটেল আপোনাৰ এভাৰেজ ৱেইট 360 হ'ল কিন্তু 10টা গাৰ্লৰ এভাৰেজ লাগিছিলে আপোনাক টোটেল ৱেইট নালাগে তো এভাৰেজ লাগিলে ডিভাইড বাই 10 কৰি চালে ইয়াতো ডিভাইড বাই 10 হৈ যাব তো আপুনি পাব 36 তো ইট ইজ অপশ্যন নম্বৰ সি হৈ যাব কোৱেশ্চন দিছে আ পাৰ্সন ক্লাইম্বস টু দ্য টপ অফ আ 10 মিটাৰ হাই বিল্ডিং এইটো এটা আপোনাৰ 10 মিটাৰ হাই বিল্ডিং ভাবি লৈছো এইটো এটা 10 মিটাৰ হাই বিল্ডিং এইটো বিল্ডিং হয় এইটো হাইট কিমান 10 মিটাৰ ঠিক আছে আৰু পাৰ্সন এটা আপোনাৰ ইয়াতে আছে নেক্সট আপোনাৰ কৈছে এণ্ড এইমছ এটা বাৰ্ড এটা ইয়াতে থাকিব এটপ মানে ওপৰত আছে এটপ অফ এ ট্ৰী হুইচ ইজ 17 মিটাৰ away from the person horizontally 17 মিটাৰ দূৰত আছে একডাল গছৰ ওপৰত আছে চৰাই এটা এইটো তোমাৰ ট্ৰীডাল হ'ল ঠিক আছে এতিয়া কৈছে যে if the line of the site makes an angle 45 degree line of the site এইটো সাইটৰ লাইন 45 degree with the horizontal তো horizontal এডাল আছিল মোৰ তো এইটো 45 ডিগ্ৰী এংগেল মেইনটেইন কৰি আছে ঠিক আছে তো এতিয়া সুধিছে হোৱাট ইজ দ্য হাইট অফ দ্য ট্ৰী এই যে ট্ৰীডাল আছে এইডাল ট্ৰী হয় আপোনাৰ লিখি থৈ দিছিলোঁ টি বুলি তো ট্ৰীডালৰ হাইট ওলাব লাগে আপুনি আচ্ছা 1045 এইখিনি এইটো এংগেলৰ পৰা কিমান পাম এইটো পাৰ্টিকুলাৰ এংগেলটোৰ পৰা মই ট্ৰাইংগেল যদি চাব যাওঁ 1045 ইজ পাৰ্পেণ্ডিকুলাৰ বাই বেছ পাৰ্পেণ্ডিকুলাৰ এইখিনি হ'ল বেছ 17 তো এইখিনি কিবা এটা মই এ বি বুলি লৈ লৈছোঁ আৰু ইয়াতে তাতে এ বি বাই 17 হ'ল আচ্ছা 1045 মানে 1 হয় তো এ বি মই গম পালোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে 17 পাম এইখিনি 10 হয় যিহেতু এইখিনি 10 হ'ল যেহেতু মাটিৰ পৰা সেম হাইট এইখিনি তো 10 আৰু ওপৰখিনি 17 তো 10 আৰু 17 মিলি পিনে 27 অপশ্যন নম্বৰ বি হৈ যাব নেক্সট আপোনাৰ দিছে a rectangular area of sides 9 unit 6 units to be covered by square tiles of sides 1 unit 2 units and 5 units the minimum number of tiles needed is কিমানখন minimum tiles মোক দৰকাৰ পৰিব ইয়াতে চাওক যদি আপোনাৰ এনেকুৱা এটা ফিগাৰ এটা আছে ৰেক্টেংগুলাৰ ফিগাৰ এটা আছে তো আপুনি টাইলছ যদি লগাব বিচাৰে এনেকৈ আপুনি টাইলছ লগাব ইয়াতে লগালে বা আপুনি হয়তো এনেকুৱা হ'ব পাৰে আপোনাৰ ৰেক্টেংগুলাৰ ফিগাৰ তো যেনেকুৱাই নহওক কিয় যেতিয়া আপুনি ফিগাৰটোক চাব আপুনি কেতিয়াও এনেকুৱা অড নাম্বাৰ অফ টাইলছ মিনিমামটো লগাব নোৱাৰে এটা সুধিছিলে মিনিমাম নাম্বাৰ অফ টাইলছ কিমানখন লগাব লাগে তো অড নাম্বাৰ অফ টাইলছ লগাব নোৱাৰে এটা সব অড নাম্বাৰ হয় তো এইটোৱে টাইলছ লগাব আপুনি চাগে তো এইটোৱে এনসাৰ উইদাউট সলভিং মাৰ্চেণ্ট বাইজ ইকুৱেল নাম্বাৰ অফ শাৰ্ট এণ্ড পেণ্টছ ইকুৱেল নাম্বাৰ অফ শাৰ্ট আৰু পেণ্ট বাই কৰা যায় কি সুধিছে লাষ্টত তোমাৰ হাউ মেনি শাৰ্টছ ৱেৰ ডিয়াৰ যদি শাৰ্ট আপোনাৰ 60টা আছে তেনেহ'লে পেণ্টটো 60টা আছে কাৰণ ফাৰ্ষ্টতে কৈছে যে সেম নাম্বাৰ অফ শাৰ্ট আৰু পেণ্ট বাই কৰে ঠিক আছে তো ইয়াতে যদি তোমাৰ এইকেইটা শাৰ্টৰ এনসাৰ হয় এইকেইটা তোমাৰ মই পেণ্টৰ লিখি আছোঁ সাইড বাই সাইড এইটো যদি শাৰ্ট হয় এইটো তোমাৰ পেণ্ট 30 এইটো 15টা যদি শাৰ্ট আছে পেণ্টটো তোমাৰ 15টা আছে শাৰ্ট যদি 10টা পেণ্টটো তোমাৰ 10টা ঠিক আছে এতিয়া নেক্সট চোৱা যে কষ্ট অফ 3 শাৰ্ট 3টা শাৰ্টৰ দাম তোমাৰ 800 টকা 3টা শাৰ্টৰ দাম যদি 800 টকা 60টা শাৰ্ট যদি মই লওঁ বা এইটো মই জানো এনসাৰ হ'ব বুলি তো ইয়াতে চাওঁ যে চোৱা 3টা শাৰ্টৰ দাম যদি তোমাৰ 800 টকা হয় 30টা শাৰ্টৰ দাম কিমান হ'ব 8000 হ'ব সিম্পল তো 30টা শাৰ্ট যদি হয় ইয়াতে 8000 টকা হ'ব এইখিনি ফালৰ পৰা নেক্সট তোমাৰ পেণ্টৰ দাম কৈছে যে ডেট অফ এ ট্ৰাউজাৰ এটাৰ দাম 1000 কিন্তু শাৰ্ট 3টাৰ কথা কৈছিলে ইয়াতে তো পেণ্ট এটাৰ দাম 1000 টকা তো এটাৰ দাম 1000 30টাৰ তোমাৰ 30000 টকা হ'ব গোটেই মিলি তো এইখিনি গোটেই মিলি 30000 হ'ল ইকুৱেল টু তো 30000 আৰু 8000 মিলি 38000 টকা হ'ল তো তাৰ মানে এইটো এনসাৰ হ'ব অপশ্যন 30টা আছে তোমাৰ শাৰ্ট পেণ্টটো দিলে 30টাই আছিলে নেক্সট তোমাৰ এজিউম ডেট
assume that a b c d are 4 numbers such that LCM of a and b is b কেইটামান নাম্বাৰ বুলি ভাবি লৈছোঁ a b c d মই a টোক ভাবি লৈছোঁ কিমান 1 বুলি b টোক মই 2 লৈছোঁ কিহৰ কাৰণে কাৰণ কৈছে যে LCM of a আৰু b b হয় বুলি তো 1 আৰু 2 ৰ LCM টো 2 এ হয় তো ঠিক আছে তাৰ মানে ওকে LCM of b and c is c b আৰু c ৰ LCM তোমাৰ c হ'ব লাগে তো মই 4 ভাবি লৈছোঁ তেতিয়া মই b আৰু c ৰ LCM দেখা পাইছোঁ ইয়াতে 4 হৈ যাব নেক্সট তোমাৰ LCM of c আৰু d ৰ LCM তোমাৰ d হয় তো c আৰু d ৰ LCM মই d টো ভাবি লৈছোঁ 8 বুলি তেতিয়া c আৰু d ৰ LCM তোমাৰ 8 হৈ আছে ঠিক আছে the LCM of ABCD ৰ LCM কিমান হ'ব এই ABCD যদি মই LCM চাবলৈ যাওঁ তুমি চোৱা LCM অকল 8 হ'ব তোমাৰ 1 2 4 আৰু 8 ৰ LCM 8 হ'ব তাৰ মানে 8 মানে কি 4 d আছিলে তো এইটো এনসাৰ হৈ যাব তোমাৰ কাৰণে তো আই হোপ এনেকৈ কুৱেশ্যন কিছুমানে কৰিছে পেপাৰখন অকণমান টান আছিলে বা অকণ লেন্দিও হ'ব পাৰে এণ্ড মই অলপমান মোৰ ভিডিঅ'টো চাই পিনে আপোনাৰ উপকৃত হৈছে জানো এণ্ড আগলৈ আহি থাকিব এণ্ড আকৌ ভাল এক্সাম দিব এণ্ড যিবোৰ ল'ৰা ছোৱালীয়ে ভাল হৈছে এক্সামছবোৰ ভালদৰে প্ৰিপেৰেশ্যন কৰিব মেইনছৰ কাৰণে আৰু যিবোৰ ল'ৰা ছোৱালীয়ে মোৰ লগত অলৰেডি এনৰ'ল্ড আছিলে মেইনছৰ ক্লাছ আমাৰ ষ্টাৰ্ট হ'ব নেক্সট সপ্তাহৰ ফালৰ পৰা জয় অসম ধন্যবাদ